আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। কোচবিহাৰৰ দক্ষিণে সুলেইমান কাৰ্ৰানীৰ পাঠান ৰাজ্য গৌড়। কাৰ্ৰানীৰ সেনাপতি ধৰ্মান্তৰ গ্ৰহণ কৰি ব্ৰাহ্মণৰ পৰা মুছলমান হোৱা শক্তিশালী যোদ্ধা কালাপাহাৰ। চিলাৰায়ে গড় আক্ৰমণ কৰিলে অন্য ৰাজ্য জয় কৰাৰ দৰেই গৌড়কো জয় কৰাৰ উদ্দেশ্য লৈ। কিন্তু সেনাপতি কালাপাহাৰৰ পাঠান সৈন্যৰ হাতত হাৰি চিলাৰাই বন্দী হ'ল পাঠানৰ হাতত। কালাপাহাৰে নৰনাৰায়ণৰ কোচ ৰাজ্যৰ মাজেদি পূবৰ কামৰূপ ৰাজ্যৰ বুকুলৈ অভিযান অব্যাহত ৰাখি আগবাঢ়ি আহিল। কামাখ্যা পালেহি। কোচ ৰাজ্য দখল কৰি লৈ কালাপাহাৰে কামৰূপ ৰাজ্যৰ অন্তৰ্গত কামাখ্যা মন্দিৰৰ মূৰ্তি আৰু হাজোৰ মন্দিৰৰ মূৰ্তিবোৰ ভাঙি খাস্তাং কৰিলে। এইটো অঞ্চল তেতিয়া আছিল কোচ ৰাজ্যৰ অন্তৰ্গত। কালাপাহাৰ কিন্তু কামৰূপত ৰাজ্যপাতি স্থায়ীভাৱে নৰল। উৰিষ্যাত হোৱা বিদ্ৰোহ দমন কৰিবৰ কাৰণে কোচ ৰাজ্য এৰি সসৈন্যে কালাপাহাৰ গৌড়লৈ ঘূৰি গ'ল। ইতিমধ্যে চিলাৰাই গৌড়ৰ ৰজাৰ বন্দীশালৰ পৰা মুক্ত হৈ আহিল। 1576 খ্ৰীষ্টাব্দত আকবৰৰ মোগল সৈন্যই সুলেইমান কাৰ্ৰানীৰ মৃত্যুৰ পাছত ৰজা হোৱা দাউদৰ গৌড় ৰাজ্য আক্ৰমণ কৰিলে। এইবাৰ নৰনাৰায়ণে নিজৰ ফালৰ পৰা গৌড়ৰ বিৰুদ্ধে চিলাৰায়ক পঠিয়ালে যুদ্ধ কৰিবলৈ। মোগল আৰু কোচৰ যুটীয়া আক্ৰমণত গৌড়ৰ অধিপতি দাউদ তিষ্ঠিব নোৱাৰিলে। তেওঁ পৰাস্ত হ'ল। বিজয়ী মোগল সৈন্যই দাউদৰ শিৰচ্ছেদ কৰিলে। এই সূত্ৰতে দিল্লীৰ মোগল সম্ৰাটৰ লগত কোচ ৰজা নৰনাৰায়ণৰ মিত্ৰতা গঢ়ি উঠিল। বন্ধুত্বৰ চিনস্বৰূপে মহাৰাজ নৰনাৰায়ণে সম্ৰাট আকবৰলৈ 54টা হাতীৰে সৈতে বহুত মূল্যৱান উপহাৰ বস্তু পঠিয়াই মিত্ৰতা দৃঢ় কৰিলে। প্ৰথমবাৰ গৌড় জয়ৰ অভিযান কৰি চিলাৰাই বন্দী হৈছিল। দ্বিতীয়বাৰ জয়ী হৈছিল আকবৰৰ সৈন্যৰ লগ লাগি যুদ্ধ কৰাৰ ফলত। কিন্তু ইয়াৰ পাছত চিলাৰাই বেছিদিন জীয়াই নাথাকিল। শংকৰদেৱৰ ভতিজা জীয়েক ভুৱনেশ্বৰীৰ উপৰি চিলাৰায়ৰ আৰু কেইবাগৰাকীও ৰাণী আছিল। গড়ৰ নবাবৰ মাকক আৰোগ্য কৰি বন্দীশালৰ পৰা মুক্তি পোৱাৰ লগতে নবাবৰ ছোৱালী এজনীও চিলাৰায়ে লাভ কৰিছিল। এই নবাব জাতিৰ যৌতুকত শ্বেৰপুৰ, ভিতৰবন্দ, বাহিৰবন্দ আদি কিছুমান ঠাইও লাভ কৰিছিল। দেশ দেশ কথা মহাৰাজ নৰনাৰায়ণৰ ৰাজ্য বিস্তাৰ আৰু প্ৰতিষ্ঠাৰ মূলতে আছিল ভায়েক সেনাপতি চিলাৰাই। বিশ্বসিংহৰ দিনতে ব্ৰহ্মপুত্ৰৰ উত্তৰৰ ভূঞাসকলৰ সৰু সৰু ৰাজ্যবোৰ কোচ ৰাজ্যৰ অধীনস্থ হৈ পৰিছিল। বিবাহসূত্ৰে চিলাৰাই এহাতে বৈষ্ণৱ গুৰু শংকৰদেৱৰ আত্মীয় আৰু শৰণ লৈ ভকত হোৱাৰ পাছত নিজ গুৰুৰ ৰক্ষকৰ দায়িত্বও চিলাৰায়ে কৰ্তব্য বুলিয়েই লৈছিল। আনহাতে গৌড়ৰ নবাব পৰিয়ালৰ লগতো বৈবাহিক সম্পৰ্ক প্ৰতিষ্ঠিত হোৱাত সেইফালৰ পৰাও বিবাদ বিৰোধৰ পৰিমাণ কমি আহিছিল। মোগল সম্ৰাটৰ লগত নৰনাৰায়ণৰ মিত্ৰতাৰ ফলস্বৰূপেও বৃহত্তৰ ৰাজশক্তিৰ পৰা ক্ষতিৰ আশংকা নোহোৱা হৈছিল। কিন্তু দিগ্বিজয়ৰ অভিযানত ব্যস্ত থকাৰ কাৰণে চিলাৰায়ে ৰাজ্য শাসনৰ দায়িত্ব ককায়েক নৰনাৰায়ণৰ ওপৰতে ন্যস্ত কৰিবলগীয়া হৈছিল। আৰু কোচ ৰাজ্যৰ অধিপতি হিচাপে আৰু প্ৰশাসক হিচাপে প্ৰজা পালন আৰু ৰাজ্যৰ সমস্যাবোৰৰ সমাধান ৰজা নৰনাৰায়ণেই কৰি যাব লগা হৈছিল। অৱশ্যে চিলাৰায়ৰ দিহা পৰামৰ্শক ৰজা নৰনাৰায়ণে অগ্ৰাহ্য কৰিব নোৱাৰিছিল। কাৰণ চিলাৰাই এজন বিচক্ষণ সেনাপতি আৰু যোদ্ধাই নাছিল। তেওঁ এজন শিক্ষিত আৰু ধৰ্মপ্ৰাণ পুৰুষো আছিল আৰু এই কাৰণেই শংকৰদেৱক ৰক্ষণাবেক্ষণ দি মানে সন্মানে ৰখাটো নিজৰ কৰ্তব্য বুলি বিবেচনা কৰিছিল। চিলাৰাইৰ ওপৰত শংকৰদেৱৰো সম্পূৰ্ণ আস্থা আছিল। নৰনাৰায়ণে শংকৰদেৱক ৰাজসভালৈ মতাই পঠিয়ালে। যাবলৈ শংকৰদেৱ মান্তি হ'ল। তথাপি নিজৰ ককায়েক যদিও নৰনাৰায়ণৰ হাতত কিবা প্ৰকাৰে শংকৰদেৱৰ কিবা ক্ষতি হয় বুলি চিলাৰায়ে শংকৰদেৱক ৰাজসভালৈ পঠোৱাৰ পূৰ্বচৰ্ত হিচাপে ৰজাৰ স্নেহভাজন এজন লোকক চিলাৰাইৰ ওচৰত জামিন ৰাখিবলৈ ক'লে।
নৰনাৰায়ণে তাত সন্মতি নজনাই নোৱাৰিলে আৰু ৰজাৰ ঠাইলৈ গৈ শংকৰদেৱে কেনে ব্যৱহাৰ পাইছে বা তাত তেওঁৰ কি হৈছে নহৈছে খবৰ দি থাকিবৰ কাৰণে ঘোঁৰাৰ ডাকৰ ব্যৱস্থা কৰিলে। কোনোপধ্যে চিলাৰায়ে শংকৰদেৱৰ প্ৰতি থকা তেওঁৰ দায়িত্ব আৰু কৰ্তব্য লাঘৱ আৰু ক্ষুণ্ণ হ'বলৈ নিদিলে। যিজন মানুহৰ কাৰ্যকলাপক বিৰোধীসকলৰ প্ৰৰোচনাত নৰনাৰায়ণে সন্দেহৰ চকুৰে চাবলৈ লৈছিল, সেইজন মানুহকে নিজ ভায়েক চিলাৰায়ে আন্তৰিকতাৰে শ্ৰদ্ধাভক্তি জনাই ৰক্ষণাবেক্ষণ দি থকা কথাটোৰ গুৰুত্ব নৰনাৰায়ণে স্বীকাৰ নকৰি নোৱাৰিছিল। তথাপি কিছুসংখ্যক ব্ৰাহ্মণে তুলি থকা অভিযোগবিলাকৰ যথাৰ্থতা প্ৰমাণ কৰি চোৱাৰ প্ৰয়োজনো ৰজাই অস্বীকাৰ কৰিব নোৱাৰিলে। সেয়ে ৰাজসভাত উপস্থিত হ'বলগীয়া হ'ল বয়োবৃদ্ধ শ্ৰী শংকৰদেৱ। চন্দনচূড়াত ৭খলপীয়া ভেটিৰ ওপৰত ৰাজসিংহাসনত বহিছে মহাৰাজ নৰনাৰায়ণ। সন্মুখত বিশিষ্ট লোকসকল, পণ্ডিত, ৰাজবিষয়া, পাত্ৰমন্ত্ৰীসকল যথাৰীতি নিজ নিজ আসনত বহিছে। এক গুৰুগম্ভীৰ পৰিৱেশ। অলপতে ৰাজসভাত উপস্থিত হ'ব বৈষ্ণৱ গুৰু শংকৰদেৱ। একাষে উদ্বিগ্ন হৈ বহি আছে কেইজনমান ব্ৰাহ্মণ পণ্ডিত, লগত দম দম ৰঙা কাপোৰেৰে টোপোলা বন্ধা সাঁচিপতীয়া তোলাপতীয়া পুথি। ভিতৰৰ ফালে ৰাজমহিষী আৰু অন্তেশপুৰৰ তিৰোতাসকল, তাৰ মাজতে আছে চিলাৰায়ৰ পত্নী ভুৱনেশ্বৰীও। দুৱৰীয়ে শংকৰদেৱক ভিতৰ সোমোৱাই আনিলে। শান্ত গম্ভীৰ নিৰুদ্বেগ ধীৰ স্থিৰ খোজেৰে বৃদ্ধ শংকৰদেৱ কিছুদূৰ আগুৱাই আহি ৰজাৰ ফালে এবাৰ চাই নীৰৱে থিয় দি ৰ'ল। নৰনাৰায়ণে শংকৰদেৱক ৭খলপীয়া সিংহাসনৰ ভেটিৰ ওপৰলৈ উঠি যাবলৈ ইংগিত দিলে। এখোজ দুখোজকৈ শংকৰদেৱ ভেটিয়েদি ওপৰলৈ উঠি যাবলৈ ধৰিলে। তেওঁৰ মুখত শান্ত গভীৰ সুৰত নিজেই ৰচনা কৰা সংস্কৃত স্তুতিগীত তুতয়। মধুদান অৱদাৰণ দেৱ বৰং বৰবাৰিজ লোচন চক্ৰধৰং ধৰণীধৰ ধাৰণা ধ্যেয় পৰং পৰমাৰ্থ বিদ্যা শুভনাশকৰং। ৰাজসভা নিস্তব্ধ। শংকৰদেৱ আত্মস্থ। সকলোৰে মুখত শ্ৰদ্ধা আৰু বিস্ময়। ৰজায়ো একেথিৰে চাই আছে শংকৰদেৱৰ মুখলৈ। এখোজ দুখোজকৈ আহি শংকৰদেৱ সিংহাসনৰ ভেটিৰ ওপৰ খাপ পালেহি। এজন বয়সস্থ ধৰ্মগুৰুৱে যেনে কৰা উচিত তেনেকৈ শংকৰদেৱে নৰনাৰায়ণক আন্তৰিকতা সহকাৰে আশীৰ্বাদ কৰিলে নিজৰ এটি ভতিমা গাই। ৰজা আপ্যায়িত আৰু সন্তুষ্ট হ'ল। শংকৰদেৱক বহুৱাবৰ কাৰণে কম্বল দিবলৈ নিৰ্দেশ দিলে। খপজপ লগা দেখি শংকৰদেৱৰ লগত অহা কমলীধৰাই নিজৰ লগত অনা কম্বলকে পাৰি দিলে। নিজৰ আসন লৈ তেওঁ বহিল। মহাৰাজ নৰনাৰায়ণে যিদৰে সন্মান সহকাৰে নিজৰ ওচৰতে বহুৱাই ল'লে তাকে দেখিয়ে উপস্থিত সকলোৱে উপলব্ধি কৰিলে যে বহু অভিযোগ জনাই থোৱা স্বত্তেও ৰজাৰ মনত শংকৰদেৱৰ বিৰুদ্ধে এইটো মুহূৰ্তত কোনো বিদ্বেষ বা শত্ৰুতাৰ ভাৱ নাই। মুকলি মনেৰেই তেওঁ শংকৰদেৱক ৰাজসভালৈ মতাই আনিছে। ৰজাৰ ফালৰ পৰা শংকৰদেৱৰ বিৰুদ্ধে ব্ৰাহ্মণসকলে অনা অভিযোগৰ বিষয়ে জনোৱা হ'ল আৰু শংকৰদেৱৰ সেই সম্পৰ্কে কি ক'বলগীয়া আছে ৰজা তথা উপস্থিত সকলোৰে আগত মুকলিকৈ ব্যাখ্যা কৰি ক'বলৈ নিৰ্দেশ দিয়া হ'ল। শংকৰদেৱ থিয় হ'ল আৰু শান্তভাৱে গুৰু গম্ভীৰ স্বৰেৰে লাহে লাহে ক'বলৈ ধৰিলে। মহাৰাজ আৰু ৰাজ্যৰ সদৌতি প্ৰজাৰ আৰু উপস্থিত সজ্জনসকলৰ মংগল হওক। মহাৰাজ আৰু সজ্জন মণ্ডলীয়ে মোৰ বিৰুদ্ধে কোনো সদাশয় লুকিয়াই অনা অভিযোগৰ উত্তৰ মোৰ নিজ মুখৰ পৰা শুনিবলৈ বিচাৰিছে। এই কাৰণে মোক ৰাজসভালৈ আহি মুকলিকৈ সকলোৱে শুনাকৈ আৰু জনাকৈ মোৰ বক্তব্যখিনি প্ৰকাশ কৰিবলৈ দিয়াৰ কাৰণে মই সকলোৰে শলাগ লৈছোঁ। মহাৰাজ আৰু সজ্জনবৰ্গ, ধৰ্ম কাৰো আছুতীয়া সম্পত্তি নহয়। নিজ ধৰ্ম ধাৰণ কৰাৰ, প্ৰৱৰ্তন কৰাৰ আৰু সেই ধৰ্মৰ অন্তৰ্গত নীতি নিৰ্দেশ মানি চলাৰ অধিকাৰ সকলোৰে আছে। সকলো প্ৰাণী ভগৱানৰ সৃষ্টি। ভগৱানক পূজা কৰাৰ, ভগৱানৰ কৰুণা লাভ কৰাৰ অধিকাৰ সকলো মানুহৰে আছে। মই বেদ, উপনিষদ, গীতা, ভাগৱতৰ সনাতন ধৰ্মৰ অপব্যাখ্যা কৰি কোনো নতুন ধৰ্ম প্ৰৱৰ্তন কৰা নাই।
মোৰ ধৰ্ম সৰ্বমানৱৰ ধৰ্ম, প্ৰেমৰ ধৰ্ম, অহিংসাৰ ধৰ্ম, ন্যায়ৰ ধৰ্ম, সত্যৰ ধৰ্ম, ভক্তিৰ ধৰ্ম। য'ত হিংসা থাকে তাত প্ৰেম থাকিব নোৱাৰে। য'ত ভক্তি শ্ৰদ্ধা নাথাকে, সকলোৰে প্ৰতি সমভাৱ নাথাকে, তাত প্ৰেম আৰু ন্যায় থাকিব নোৱাৰে। য'ত গৰ্ব অহংকাৰ থাকে, তাত সমতা আৰু মৈত্ৰী থাকিব নোৱাৰে। য'ত অনুষ্ঠানহে আছে, আন্তৰিকতা নাই, তাত প্ৰকৃত ধৰ্ম নাই। দেৱ দেৱীৰ মূৰ্তি, জড় বস্তুৰ পূজা, বহু দেৱতাৰ পূজাৰ মাজত সাধাৰণ মানুহে একমেৱা দ্বিতীয়ম পৰম ঈশ্বৰ একত্বৰ ধাৰণা হেৰুৱাই পেলায়। এই সৃষ্টি বিষ্ণুময়, ইয়াকে বুজি উপলব্ধি কৰি সেই নিৰাকাৰ নিৰ্গুণ অনন্ত আৰু শাশ্বত ভগৱানৰ পূজা আৰাধনা কৰাই ধৰ্ম। ভগৱানে ভক্তৰ অন্তৰৰ ভক্তিহে বিচাৰে, ভোগ নৈবেদ্য নিবিচাৰে। মই সকলো মানুহৰ এখন সমাজ বিচাৰোঁ, এখন বৈষ্ণৱ সমাজ বিচাৰোঁ, এখন মানুহৰ সমাজ বিচাৰিছোঁ। বেদ পুৰাণৰ, গীতা ভাগৱতৰ, বেদান্ত দৰ্শনৰ জটিল কথাবোৰ সাধাৰণ মানুহে সহজে বুজিব পৰাকৈ তেওঁলোকৰ ভাষাতেই ৰচনা কৰি সকলোৰে আগত দাঙি ধৰিছোঁ। মোৰ সহযোগী মাধৱ, দামোদৰ, অনন্ত কন্দলী আদি পণ্ডিতসকলেও নিজৰ নিজৰ ভাগে তেনে কাম কৰাত লাগি আছে। জানোতাই নজনাজনক জনোৱাটো ধৰ্ম, ভুলকৈ জনোৱাটো বা বেয়াকৈ বুজোৱাটোহে অধৰ্ম। আনক শুদ্ধকৈ বুজাব শিকাব লাগিলে শিকাওঁতাজনেও নিৰ্ভুলকৈ জানিব লাগে। জ্ঞানৰ শত্ৰু কাহানিও জয়ী হ'ব নোৱাৰে, সত্যৰ শত্ৰু কাহানিও জয়ী হ'ব নোৱাৰে, প্ৰেমৰ শত্ৰু কাহানিও জয়ী হ'ব নোৱাৰে। মোৰ ধৰ্ম আনৰ বিৰুদ্ধে যুঁজাৰ ধৰ্ম নহয়, আনক কাষ চপাই আনি নিজৰ কৰি লোৱাৰ ধৰ্ম। ঘৃণাই ঘৃণাৰ জন্ম দিয়ে, প্ৰেমে প্ৰেমৰ জন্ম দিয়ে। মহাৰাজ আৰু সজ্জনসকল, মোৰ এটা সৰু স্বপ্ন আছে। মোৰ এই জন্মভূমি, এই ভাৰতবৰ্ষক এক প্ৰেমৰ বান্ধোনেৰে বান্ধি, ভাতৃত্বৰ দোলেৰে বান্ধি এখন সুন্দৰ ঐক্যবদ্ধ প্ৰেমময় দেশ গঢ়ি তোলা। মোৰ এই পৰ্বত, নৈ, অৰণ্যৰ মাজত শান্তিৰে জীৱন নিৰ্বাহ কৰি থকা সমগ্ৰ মানুহখিনিক এক সহজ আধ্যাত্মিক আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰি মানৱ জীৱনৰ মহত্ব হৃদয়ংগম কৰাত সহায় কৰা। তাৰ কাৰণে লাগে এটা শান্তিপূৰ্ণ পৰিৱেশ, লাগে এটা সকলোৱে বুজিব পৰা ভাষা, লাগে শক্তিশালী ঐক্য আৰু সমন্বয়, আৰু লাগে এক বিষ্ণুময় চেতনা। তাকে সফল কৰি তুলিবৰ কাৰণে সাধাৰণ মানুহে সহজতে পালন কৰিব পৰা
এক শৰণ নাম ধৰ্ম ৰাইজলৈ আগবঢ়াইছোঁ। ঈশ্বৰৰ নাম লোৱাত জাতি বিচাৰৰ ঠাই নাই, উচ্চ নিচৰ ঠাই নাই, ধনী দুখীয়াৰ ঠাই নাই। ভক্তি ভাৱেৰে হৰিনাম ল'লে নামৰ মাহাত্ম্য উপলব্ধি হয়। নামকে হৰিনাম কীৰ্তনকে পূজা বুলি ল'লে তাতে ভক্তি উপজে। মানৱ প্ৰেম বাদ দি ভগৱত প্ৰেমৰ কথা ভাবিব নোৱাৰি। সমগ্ৰ বসুধাখনকে নিজৰ আপোন কৰি ল'ব পাৰিলে হাই খৰিয়াল কটা মৰা যুদ্ধ বৃক্ষ নোহোৱা হ'ব। দেশত সমাজত শান্তি নাথাকিলে মানুহৰ মনত শান্তি থাকিব নোৱাৰে। মানৱ প্ৰেমে শান্তিৰ পথ ৰচনা কৰে। জনা বুজা হোৱাৰ পৰা মোৰ ক্ষুদ্ৰ শক্তিৰে মই যি সংগ্ৰাম কৰি আহি জীৱনৰ শেষ প্ৰান্তত ৰৈছোহি, সেই সংগ্ৰাম হ'ল সমাজৰ নিশ বুলি, পতিত বুলি, অস্পৃশ্য, অন্তৰ্য বুলি যিখিনি মানুহে যুগে যুগে বঞ্চিত, উপেক্ষিত, অৱহেলিত আৰু লাঞ্ছিত হৈ আহিছে, মানুহ হৈও যিখিনি মানুহে মানুহৰ মৰ্যাদাৰ অধিকাৰ পোৱা নাই, সেইখিনি মানুহক তেনে অৱস্থাৰ পৰা উদ্ধাৰ কৰা, তেওঁলোকক আনৰ সমানে মৰ্যাদা দান কৰা, তেওঁলোকক মানুহৰ প্ৰিয় পাত্ৰ আৰু ভগৱানৰ প্ৰিয় পাত্ৰ কৰি তোলা। তাৰেই সংগ্ৰাম আৰু সাধনা কৰি মই জীৱনৰ দিনবোৰ কটালোঁ। আৰু যিকেইদিন এই পৃথিৱীত থাকোঁ, মোৰ জীৱনৰ সেই সৰু স্বপ্নটি সফল কৰি তুলিবৰ কাৰণেই সংগ্ৰাম কৰি যাম। দুখ হ'লে ঈশ্বৰ আৰু মানুহে ক্ষমা কৰিব, ভুল হ'লে শুধৰাই দিব, আৰু কাৰোবাৰ যদি কিবা অপৰাধ লগাইছোঁ তাৰ কাৰণে জগৰ নধৰি মোৰ দেহ মনত লগা ধূলি বালি বুলি ধুই মচি নিকা কৰিবলৈ শুদ্ধ সৎ ভকতসকলৰ মৰমৰ মাজত অকণ ঠাই দিব। সদৌ নৰৰূপী নাৰায়ণলৈ মোৰ প্ৰণাম আৰু সেৱা জনাইছোঁ। কথাখিনি শান্তভাৱে কৈ শংকৰদেৱে সকলোৰে ফালে এবাৰ চকু ফুৰাই চালে। উপস্থিত সকলোৱে তেওঁৰ কথা নীৰৱে শুনি আছিল। কোনেও মুখেৰে এষাৰ মাতো মতা নাছিল, লৰচৰো কৰা নাছিল। আনকি অভিযোগকাৰী ব্ৰাহ্মণসকলেও মনোযোগেৰে শংকৰদেৱৰ কথাখিনি শুনি আছিল। এই বয়সস্থ আত্মস্থ মানুহজনক অপদস্থ কৰিবৰ চেষ্টা কৰি তেওঁলোক যেন নিজেই অপৰাধী হৈছে তেনে অনুভৱ কৰিছিল তেওঁলোকে। ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৫৫তম খণ্ডটি শুনিলে। শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ, উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।